মেঘেৰী বিলত এটা জলসিঞ্চনৰ প্ৰকল্প চলি থকা অৱস্থাত অসম চৰকাৰৰ নগা ভাণ্ডাৰী জিলা প্ৰশাসন আহি পিনি আৰু নগা ভিলেজ কাউন্সিলৰ কেইজনমান লোক আহি পিনি 3 দিনৰ বাবে ইয়াত বন্ধ কৰিছিলে এই কামটো মই দেখুৱাইছো সমগ্ৰ দৃশ্য নিজে অসমৰ দৰ্শকসকলক পুনে পুনে জিঅ' বেগৰ আৰু জলসিঞ্চনৰ এটা কাম প্ৰকল্প চলি আছিল অসম চৰকাৰে এই কামটো 3 দিনৰ বাবে বন্ধ কৰি দিয়াৰ পিছত আজি এমাহ অতিক্ৰম কৰিলে এই পৰ্যন্তলৈকে এই কামটো আৰম্ভ কৰিবলৈ সাহস নহল গোলাঘাট জিলা প্ৰশাসনৰ এই ক্ষেত্ৰত বিভিন্ন দল সংগঠন আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া লম ছুটিয়া ছাত্ৰ সন্থাৰ বিষয়বিবেচকসকল আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া লম কি ক'ব আচলতে গোলাঘাট জিলা প্ৰশাসনে এই পৰ্যন্তলৈকে এমাহ উকলিলে কিন্তু কাম আৰম্ভ কৰিবলৈ সাহস নহল তেওঁলোকে কয় উচ্ছেদৰ পিছতে কাম উচ্ছেদৰ লগত এই কামটো কি সম্পৰ্ক আছে সক এটা কথা আপোনালোকৰ জড়িত এটা কথা ক'ব বিচাৰিম যে গোলাঘাট জিলাৰ প্ৰশাসন আমাৰ যি এই সীমান্তপৰি ৰাইজৰ ক্ষেত্ৰত নিৰাপত্তাৰ ক্ষেত্ৰত কিন্তু শূন্যতা ভূমিকা দেখিব পোৱা যায় আপোনালোকে গম পাইছে যেন কালি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক ধৰ্ণা কাৰ্যসূচী আছিলে সেই ধৰ্ণা কাৰ্যসূচী গৃহত আহি মিনি NSCNৰ লোক আহি দবদবাই আছিলে কিন্তু এই যিটো চিআৰপি গেটৰ ভিতৰত আমি এই কাৰ্যসূচী কালি লোৱা হৈছিলে কিন্তু এই কাৰ্যসূচী কেনেধৰণে NSCNৰ লোক আহি তাত দবদবাব পালে কেনেধৰণে সাহস কৰিলে সেই তাতে দেখিব পোৱা গৈছে যেন গোলাঘাট জিলাৰ প্ৰশাসন কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে আমাৰ ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰু এই যিটো 1 নং নেঘেৰী বিলৰ যিটো কাম যেটো উচ্ছেদৰ আগতে এইটো বন্ধ কৰি দিয়া হৈছিলে কিন্তু এই কামটো 3 দিনৰ পিছতে হ'ব বুলি তেওঁলোকে যি ঘোষণা কৰিছিলে কিন্তু আজি পৰ্যন্ত এই কামটো বন্ধ হৈছে যাৰ ফলত কালি যে এজাক বৰষুণ আহিছে আৰু বৰষুণ যাকে আমাৰ এই ৰাইজৰ যি এবিলাক ঘৰ আমাৰ নেঘেৰী বিললৈ একজন ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ কিন্তু এটা লক্ষণ দেখিব পোৱা গৈছে যেটো আজি যেটো পানী আহিছে আমি দেখিছো আৰু এই কথাত আমি ক'ব বিচাৰিছো জিলা প্ৰশাসনক ক'ব বিচাৰিছো এই কামটো অতি সোনকালে হ'ব লাগিব কাৰণ এই যিডোখৰ কাম চলিছে এই কামটো আপোনালোকে যদি চাই জিলা প্ৰশাসনে যেটো মানচিত্ৰ তেওঁলোকৰ আছে যে ভূগোলত তেওঁলোকে দেখিব যেন এই মানচিত্ৰত কিন্তু এই গোলাঘাটৰ নেঘেৰী বিলখন যেন যিধৰ কাম চলিছে সেই মানচিত্ৰত এই জেগাডোখৰ আছে বিশেষকৈ মই নিজে চাইছোঁ এই বিষয়ত অৱগত হৈছোঁ আৰু সেইকাৰণে জিলা প্ৰশাসনে অতি শীঘ্ৰে স্পষ্ট কৰি দিছোঁ এই কামটো অতি সোনকালে কৰাৰ ব্যৱস্থা কৰক আৰু যদিও ব্যৱস্থা নকৰে কিন্তু আমি যিসকলে কাম কৰি আছে তেওঁলোকক নিৰাপত্তা দি সেই কাম আমি কৰাম কাৰণ আমাৰ ৰাজ্যৰ সমস্যাৰ কাৰণে আমি যুঁজিম আমি দল সংগঠন যুঁজিম কিন্তু আমি কিন্তু জিলা প্ৰশাসনলৈ বেছি দিন চাই নাথাকোঁ সেই কথা কিন্তু স্পষ্ট হৈ গৈ দিয়া হয় অসমীয়া যুৱ মঞ্চৰ বিষয়বিবেচকসকল আছে তেওঁলোকৰ মন্তব্য ল'ম কিন্তু মই প্ৰথমতে আমাৰ দৰ্শকসকলক দেখুৱাই লওঁ এই জিঅ' বেগৰ এটা কাম এই কাম অসমৰ ভূমিত চলি আছিলে অসমৰ ভূমিত আহি নগাই দাদাগিৰি কৰি কামটো বন্ধ কৰি দিলে বন্ধ কৰি দিয়াৰ পিছতে তেওঁলোকে আজি পৰ্যন্ত আজি এমাহ কৰিলে কিন্তু কামটো আৰম্ভ নহ'ল তেওঁলোকে এটা কথা দোহাই দিয়ে যি উচ্ছেদিত হোৱাৰ পিছতে দ্বিতীয় পৰ্যায়ত যেতিয়া উচ্ছেদ হ'ব তাৰ পিছতে এই কাম আৰম্ভ কৰিব আৰু উচ্ছেদৰ লগত এই কামৰ কোনো সম্পৰ্ক নাই নগা প্ৰশাসনে বন্ধ কৰি দিয়ে কাম সাহস নহ'ল গোলাঘাট জিলা প্ৰশাসনে আৰম্ভ কৰিবলৈ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু মই বিভিন্ন দল সংগঠনৰ আছে বিষয় বিভাগত তেওঁলোকৰ মন্তব্য ল'ম আচলতে জলসিঞ্চনৰ প্ৰকল্প অসম চৰকাৰ যি কাম চলি আছিলে তাক লৈ বন্ধ কৰি দিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আচলতে অসমীয়া যুৱ মঞ্চ আছে তেওঁলোকৰ মন্তব্য ল'ম আচলতে কি ক'বা গোটেই ঘটনাটো আচলতে চিন্তনীয় বিষয় আচলতে এই ঘটনাটো এটা সম্পূৰ্ণ চিন্তনীয় বিষয় আমাৰ নেঘেৰী বিলবাসীৰ কাৰণে এই কামটো অসম চৰকাৰে যিহেতু এই কামটো চলাইছিলে নগা প্ৰশাসন আৰু ভিলেজ কাউন্সিলৰ কেইজনমান লোক আহি আমি ইয়াত ক'লে যে কামটো 2 দিনমানৰ কাৰণে আমি স্তব্ধ কৰি দিছোঁ তাৰপাছত দেখিবলৈ পোৱা গ'ল যে দিনক দিনে কামটোৰ সীমা সংখ্যা অত্যাধিক দিন বাঢ়ি গৈছে তাৰ ফলত আমাৰ নেঘেৰী বিলৰ যিসকল লোক আছে স্থানীয় লোক তেওঁলোকৰ বহুতো অসুবিধাৰ সন্মুখীন হৈছে অসমৰ ভূমিত আহি নগা দাদাগিৰি হয় অসমৰ ভূমিত আহি নগাই দাদাগিৰি চলাইছে কিন্তু আমি অসমীয়া আছে আমি কি কৰিব পাৰিছোঁ তাৰ কিন্তু এটা চিন্তনীয় বিষয় হৈ পৰিছে হয় আচলতে গোটেই বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত দাবী জনাইছে স্থানীয় ৰাইজসকলে অসমৰ ভূমিত আহি অসমৰ যি অসম চৰকাৰ যি কাম তেওঁলোকে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মেৰাপানীত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ